Hello viewers, welcome to Bhadra IAS Academy. আজি মই এটা সৰু টপিক লৈ আহিছো যেটো আমাৰ আপকামিং ADRE বা আসাম পুলিচৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে that is specialized culture system যেনেকৈ ধৰিলক এগ্ৰিকালচাৰ মানে কি হয় পিসি কালচাৰ মানে কি হয় একোৱা কালচাৰ মানে কি হয় এই যে কালচাৰ শব্দটো লগাই দিয়া হয় পিছত তো তাৰ মিনিং কি হয় তো সেইবিলাক যদি পৰীক্ষাত আহে তো আমি জানিব লাগিব হেতু কাৰণে এই সৰু ভিডিওটো মই লৈ প্লে আনিছো ওকে ভিডিওটো স্টার্ট কৰাৰ আগতে আমাৰ এটা নতুনকৈ বেচ আৰম্ভ হৈছে যেটো আমাৰ আসাম পুলিচৰ এসআই আৰু এবিইউবি কাৰণে আৰম্ভ কৰা হৈছে এই ক্লাছৰ টাইমিং আপোনাৰ 9 pm to 10 pm হয় ডেইলি 9 pm to 10 pm হয় আৰু অনলাইন এই ক্লাसेस বিলাক अवेलेबल আছে ওকে তো আহক আমি টপিকটো আৰম্ভ কৰো তো ফাৰ্স্ট আপোনালোকে চাওক ফাৰ্স্ট শব্দটো কি হয় এগ্ৰিকালচাৰ তো সব এগ্রিকালচার মানে আমি সকলে গম পা এগ্রিকালচার মানে কি হয় দ্য জেনারেল সায়েন্স এন্ড আর্ট অফ কাল্টিভেটিং ক্রপস এন্ড রিয়ারিং লাইভস্টক মানে ক্রপ গ্রো করা আৰু পশুপালন করা হেতু কি বুলি কোৱা হয় এগ্রিকালচার বুলি কোৱা হয় নেক্সট আইলে পিসি কালচার যদি তোমালোকে মন কৰা পিসি কালচার তো ইট ইজ রিলেটেড টু ফিশ তোমালোকে চাবা যে মই যিকিটা মেইন কি শব্দ আছে কিটা মই আন্ডাৰলাইন কৰি দিছো সেই শব্দটো মনত ৰাখিলে হৈ গল তাৰ ৰিলেটেড যেটো এগ্ৰিকালচাৰ হ'ব তাৰ ৰিলেটেড যেটো কালচাৰ হ'ব হেতু আলটিমেটলি কি হয় সেই কালচাৰটো হয় যেনে ফিশৰ কালচাৰটো কি বুলি কোৱা হয় পিসি কালচাৰ বুলি কোৱা হয় মানে দ্য ব্রিডিং ৰিয়াৰিং এণ্ড ট্ৰান্সপ্লান্টেশন অফ ফিশ ইন স্পেশালি স্ট্ৰাকচাৰ্ড ট্যাঙ্কস এণ্ড পন্ড ওকে নেক্সট আইলে একোৱা কালচাৰ এটা একোৱা কালচাৰ বুলি ক'লে কি হয় যে অকল ফিশ বুলিয়ে নহয় আমি আৰু বেলেগ একুৱাটিক এনিমেলছক যদি আমি কি কৰা হয় গ্ৰো কৰা হয় ফাৰ্মিং কৰা হয় হেতুক aquaculture বুলি কোৱা হয় মানে কি হয় the broader farming of aquatic organism including fish including shellfish and seaweed okay in both fresh water and marine environment হেতুক কি বুলি কোৱা হয় aquaculture বুলি কোৱা হয় নেক্সট আইলে horticulture basically কি হয় cultivation of fruit vegetables flowers আৰু ornamental plants next তোমালোকে চোৱা sericulture important হয় Sericulture মানে basically কি silkworms পলু okay the commercial rearing of silkworm for silk production হেতু কি বুলি কোৱা হয় sericulture বুলি কোৱা হয় next তোমালোকে চোৱা next তোমালোকে চোৱা apiculture এটো বহুত ইম্পৰ্টেন্ট হয় apiculture basically কি bee okay beekeeping the practice of maintaining bee colonies for honey wax and pollination purposes okay next ahile viticulture basically ki hoy grape vines okay mane anguror bagan okay cultivation of grape vines primarily for wine production or eating okay wine production karone ba khabor karone jodi ami grapesor jodi anguror ami kheti korisu hetu ki boli koa hoy viticulture boli koa hoy next ahile olericulture মানে বেসিক্যালি কেনেকুৱা হয় the specialized cultivation of vegetables okay এই কিওয়ার্ড বিলাক মনত ৰাখিবা next আহিলে floriculture নামটোতে বুজি পায় floriculture মানে cultivation of flowers for commercial use next আহিলে arboriculture কি হয় যে trees আৰু shrubs the cultivation and management of trees and shrubs okay তাক কোৱা হয় arboriculture next next তোমালোকে চোৱা silviculture মানে বেসিক্যালি কেনেকুৱা হয় যে গছগছনি ৰুৱা হৈছে ট্ৰিজ ৰুৱা হৈছে কিহৰ কাৰণে কাঠৰ কাৰণে আবা বেলেগ কিবা পাৰপজৰ কাৰণে আমি গছ ৰুইছো ওকে হেতু কি বুলি কোৱা হয় silviculture বুলি কোৱা হয় the cultivation of fodder crops and forest trees for timber মানে কি কাঠ and other products ওকে next আহিলে vermiculture মানে কেনেকুৱা হয় আমি এটো গম পাওঁ vermiculture মানে কি হয় ভাৰ্মি কম্পোষ্ট যে বনোৱা হয় মানে কি হয় চোৱা আমি worms ইউজ কৰো আমি wormsক ইউজ কৰা হয় টু ডিকম্পোজ অৰ্গানিক ওয়েস্ট ওকে আৰু তাৰ পৰা কি প্ৰডাকশন হয় তোমাৰ নিউট্ৰিয়েন্ট ৰিচ মেনুৰ ওকে তোমাৰ কি প্ৰডাকশন হয় তোমাৰ সাৰ প্ৰডাকশন হয় অৰ্গানিক যেটো আমি সাৰ বুলি কওঁ হেতু কি বুলি কয় ভাৰ্মি কম্পোষ্ট ওকে হেতু কোৱা হয় ভাৰ্মিকালচাৰ নেক্সট আছে টিস্যু কালচাৰ কি হয় the propagation of cells tissues and organs in a sterile control environment okay তো cells tissue আৰু organৰ যেটো তোমাৰ propagationৰ কাৰণে যেটো তোমাৰ ব্যৱস্থা লোৱা হয় এটো কি বুলি কোৱা হয় টিস্যু কালচাৰ বুলি কোৱা হয় ওকে তো এইখিনি আছিল আমাৰ বিভিন্ন কালচাৰ
অ'কে যদি এইখিনি তোমালোকে অলপমান ভালদৰে চাই ল'বা একদম সৰু ভিডিঅ' হয় সৰু কেইটামান টপিক হয় তো যদি অলপমান চাই যোৱা হয় ইম্পৰ্টেণ্ট হয় বিকজ যদি পৰীক্ষাত আহি যায় এটলিষ্ট আমি কৰিব পাৰোঁ ঠিক আছে তো মই আকৌ কৈছোঁ আমাৰ আসাম পুলিচৰ কাৰণে নতুনকৈ বেটছ আৰম্ভ হৈছে তো আপোনালোকে যদি অধিক ইনফৰমেশ্যন বিচাৰে ৰিগাৰ্ডিং দিছ বেটছ আমাক কল কৰিব পাৰে আমাৰ ফোন নম্বৰ হৈছে স্ক্ৰীণত দি থোৱা আছে 8638391721 অ'কে নেক্সট ভিডিঅ' মই আকৌ এটা সৰু ভিডিঅ' লৈ পেলাই আহিম নেক্সট এটা বেলেগ এদিনা তো তেতিয়ালৈকে থেংক ইউ